নমস্কাৰ সদাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল ইতিমধ্যে আপোনালোকে যেতিয়া ফিল্ডলৈকে যাব ইতিমধ্যে আপোনালোকৰ লেআউট মেপ সাবমিট কৰা হ'ল আৰু কি কৰিব লাগিব এতিয়া আপোনালোকে তাত গৈ এই তথ্য সংগ্ৰহ কৰিব লাগিব। তথ্য সংগ্ৰহ কৰাৰ আগতে যেতিয়া আপোনালোকে প্ৰথম পেজটোলৈ যাব আপোনালোকৰ যিটো এপ্লিকেশ্যনৰ প্ৰথম পেজটোলৈকে যাব তাত আপুনি দুটা অপচন দেখা পাব, ব্লেংক দুটা অপচন দেখা পাব যে কি এক্সপেক্টেড বিল্ডিং নাম্বাৰ আৰু এক্সপেক্টেড আপোনালোকৰ সেন্সাস হাউস নাম্বাৰ। এতিয়া ইয়াত আপোনালোকে কি দিব, ইয়াত আপোনালোকে কি কৰিব, এই যে আপোনালোকে লেআউট মেপখন প্ৰস্তুত কৰিলে, লেআউট মেপখন প্ৰস্তুত কৰোঁতে নিশ্চয় আপুনি ফিল্ডত গৈছে, ফিল্ডত যোৱাৰ সময়ত আপুনি নিশ্চয় এইটো গণনা কৰিছে যে এই মেপখনত ইতিমধ্যে আপুনি নাম্বাৰিং কৰিছে যে কি ধৰা হ'ল আপোনালোকৰ 150 200 180 130 কিবা এটা আপোনালোকৰ বিল্ডিং নাম্বাৰ আপুনি তাত পাই আহিছে। কিন্তু এটা কথা ঠিক, এই যদি বিল্ডিং নাম্বাৰ কিবা কাৰণত কেতিয়াবা কি হ'ব পাৰে, চেঞ্জ হ'ব পাৰে। কেনেকুৱা ধৰণে চেঞ্জ হ'ব পাৰে, আপুনি এমাহ আগতে 17 18 19 তাৰিখে এই কামখিনি কৰিছিল, শেষ কৰিব লাগিব আপুনি গৈ কেতিয়া ছেপ্টেম্বৰৰ 15 তাৰিখে। এই এমাহৰ ভিতৰত তাত ঘৰৰ হাল সলনি হৈ যাব পাৰে। গতিকে যদি এক্সপেক্টেড বিল্ডিং নাম্বাৰ সেইটো আপুনি যিমান পাইছিল, ধৰা হ'ল যদি আপুনি 100 পাইছিল তাতকৈ 5টামান বেছি দি দিয়ক, 105 দি দিয়ক। ঠিক সেইদৰে সেন্সাস হাউস নাম্বাৰো নিশ্চয় আপুনি কাউণ্ট কৰিছে, যিমান পাইছে ধৰা হ'ল 100 যদি বিল্ডিং হয় তাত সকলোৱেতো এটাকে সেন্সাস হাউস পৰিল 100 হ'ল। তাৰ উপৰিও আপুনি নিশ্চয় আৰু যদি আপোনাৰ গাঁও এৰিয়া হয় তেতিয়াহ'লে আপোনাৰ সেন্সাস হাউস নাম্বাৰ কম হ'ব, আৰু যদি টাউন এৰিয়া হয় 100টা বিল্ডিং হ'লেও তাত সেন্সাস হাউস নাম্বাৰ বেছি হ'ব পাৰে। সেই হিচাপে আপোনালোকৰ যিটো কেলকুলেশ্যন থাকিব, কেলকুলেশ্যন মতে যিমান হয় ধৰা হ'ল 170 সেন্সাস হাউস আপোনাৰ হ'ব লাগে, তাতকৈ আপুনি 10টামান বেছি দিয়ক, 170 আছিল 80 মান দি দিয়ক, আৰু তাৰপিছত অ'কে কৰি আপুনি ভিতৰ ফালে যাওক। এতিয়া হ'ল এটা প্ৰশ্ন হ'ব পাৰে যে কি আপুনি এক্সেক্টটো নিদিলে কিবা মানে কি সমস্যা হ'ব পাৰে নেকি। আপুনি যদি এক্সেক্টটো নিদিয়ে বা কিবা কাৰণত কম দিয়ে অলপ বেছি দিয়ে কোনো ধৰণৰ সমস্যা নহয়, আপুনি যিকোনো সময়ত কি কৰিব পাৰিব, ইয়াৰ ডাটাটো আপুনি এডিট কৰিব পাৰিব। এইটো এটা ইনষ্ট্ৰাকশ্যন আছে, গতিকে আপোনালোকে ভয় কৰিব নালাগে। এইটো কোৱাই হৈছে এইটো এক্সপেক্টেড হয়, আপুনি যিকোনো এটা তথ্য দিয়ক, 100 হ'লে অলপ বঢ়াই দিয়ক, তাৰপিছত সিফালে যদি সেন্সাস হাউস নাম্বাৰ 170 হৈছে সেইটো অলপ বঢ়াই দিয়ক, বঢ়াই দি আপুনি আপোনাৰ এই ডাটা এণ্ট্ৰি আৰম্ভ কৰি দিয়ক। ভিডিঅ'টো যদি ভাল পাইছে অনুগ্ৰহ কৰি আগলৈকে ফৰৱাৰ্ড কৰিব। শ্ৰদ্ধা ছাৰবেদসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।